সকলোকে ডিজি ইনফো আসাম চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। ইতিমধ্যে আপোনালোকৰ কাৰণে বহুত ভাল খবৰ এটা। যদি আপোনালোকে ৰেচন কাৰ্ড বনাব পৰা নাই তেতিয়াহ'লে আপোনালোকে এতিয়া নতুনকৈ ৰেচন কাৰ্ড আপোনালোকে বনাব পাৰিব। ইতিমধ্যে অসম চৰকাৰে এই কথা ঘোষণা কৰিছে যে অসমৰ প্ৰত্যেকটো পৰিয়ালক কিন্তু এইবাৰ ৰেচন কাৰ্ড প্ৰদান কৰিব। যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই তেতিয়াহ'লে আপোনালোকে নতুনকৈ আবেদন কৰিব পাৰিব বা আপোনালোকৰ যদি সদস্য এতিয়ালৈকে বাকী আছে আপোনালোকে সেই সদস্যসকলৰ নামো কিন্তু আপোনালোকে ভৰাব পাৰিব। গতিকে আপোনালোকৰ কাৰণে আজি এই ভিডিঅ'টো মোষ্ট ইম্পৰ্টেণ্ট ভিডিঅ'। যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো আপোনালোকে চাই থাকিব। ইতিমধ্যে চাওক অসম চৰকাৰে যিটো ঘোষণা কৰিছে যে অসমত নতুনকৈ প্ৰায় 5,04,000 লোকক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব। আৰু এইটো ৰেচন কাৰ্ড কেতিয়াৰ পৰা প্ৰদান কৰিব, আপোনালোকে কেনেদৰে আবেদন কৰিব লাগিব আপোনালোকক সম্পূৰ্ণ ডিটেইলছ আপোনাক জনাম। ইতিমধ্যে চাওক পৰিয়ালত যদি 2-3জন সদস্যও যদি বাকী আছে সেই সদস্যখিনিৰ নামো আপোনালোকে এণ্ট্ৰি কৰাব পাৰিব। তাৰপিছত চাওক প্ৰত্যেকটো পৰিয়ালতে ইতিমধ্যে ৰেচন কাৰ্ড দিব বুলি ঘোষণা কৰিছে। ইতিমধ্যে চাওক অসমত প্ৰায় 126টা সমষ্টি আছে। 126টা সমষ্টিতেই ইতিমধ্যে ৰেচন কাৰ্ড প্ৰদান কৰিব বুলি ইতিমধ্যে অসম চৰকাৰে ইতিমধ্যে এই অৰ্ডাৰ ইতিমধ্যে দিলে। এতিয়া প্ৰত্যেকটো সমষ্টিত প্ৰায় 4,000 লোকক ৰেচন কাৰ্ড প্ৰদান কৰিব। কিন্তু আপোনালোকৰ যদি আগৰ পৰা ৰেচন কাৰ্ড আছে আৰু সেই ৰেচন কাৰ্ড যদি ভুৱা ৰেচন কাৰ্ড, কিন্তু আপোনালোকৰ সেই ৰেচন কাৰ্ড ইতিমধ্যে কেঞ্চেল হ'ব। গতিকে আপোনালোকে ৰেচন কাৰ্ডৰ আবেদন আপোনালোকে কেতিয়া কৰিব পাৰিব মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছ আপোনাক জনাম। চাওক ইতিমধ্যে অসম চৰকাৰে ইতিমধ্যে ৰেচন কাৰ্ডৰ কাৰণে অৰ্ডাৰহে দিছে। এতিয়ালৈকে আবেদন কৰাৰ কোনো প্ৰক্ৰিয়া দিয়া নাই বা কেতিয়াৰ পৰা আবেদন কৰিব সেইটো ঘোষণা কৰা নাই। আপোনালোকে হয়তো এসপ্তাহমান ৰ'ব লাগিব। এসপ্তাহৰ ভিতৰতে আপোনালোকৰ সেইটো অৰ্ডাৰ আহি যাব যে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব। ইতিমধ্যে চাওক ৰেচন কাৰ্ডৰ কাৰণে আপোনালোকৰ কোনো অনলাইনৰ কোনো প্ৰচেছ নাই, আজিলৈকে হোৱা নাই যে আপোনালোকে অনলাইনত ৰেচন কাৰ্ড আবেদন কৰিব পাৰিব। সেইটো নহয়, আপোনালোকৰ ফৰ্ম আহিব, হয় ৰিটেইলাৰ হাতত ফৰ্ম আহিব বা পঞ্চায়তত ফৰ্ম আহিব বা ব্লকত ফৰ্ম আহিব। যেতিয়া ফৰ্ম আহে আপোনালোকৰ সেই ফৰ্ম আপোনালোকে ল'ব লাগিব। ফৰ্ম লৈ পেলাই আপোনালোকে ডকুমেণ্টছসহ আপোনালোকে ছাবমিট কৰিব লাগিব। যেতিয়া আপোনালোকে সেই ডকুমেণ্টছসহ যেতিয়া ছাবমিট কৰিব তেতিয়াহে আপোনালোকৰ ৰেচন কাৰ্ড আপোনালোকে লাভ কৰিব। ইতিমধ্যে মই যিখিনি জানো ইতিমধ্যে প্ৰত্যেকটো ৰিটেইলাৰলৈ ইতিমধ্যে ফৰ্ম আহিব বুলি ইতিমধ্যে গম পাইছোঁ। আপোনালোকে এসপ্তাহমান ধৈৰ্য ধৰিব লাগিব। এসপ্তাহৰ ভিতৰত আপোনালোকৰ সেইখিনি অৰ্ডাৰ আহি যাব আৰু সেইটো ফৰ্মো ইতিমধ্যে আহি যাব। কাৰণ চাওক ডিষ্ট্ৰিক্ট ৱাইজ হওক বা সমষ্টি ৱাইজ হওক সেইবিলাক বেলেগ বেলেগ হ'ব পাৰে। কোনোবা সমষ্টিত হয়তো অৰ্ডাৰ আহি গৈছে বা ফৰ্ম আহি গৈছে, কিন্তু বহুত এনেকুৱা ডিষ্ট্ৰিক্ট আছে, বহু সমষ্টি আছে এনেকুৱা য'ত এতিয়ালৈকে অহা নাই। গতিকে আপোনালোকে যদি ৰেচন কাৰ্ড বনাব বিচাৰি আছে তেতিয়াহ'লে আপোনালোকে প্ৰথমতে ৰেচনৰ দোকানীৰ লগতে আপোনালোকে যোগাযোগ কৰিব বা যদি ৰেচনৰ দোকানী যদি ফৰ্ম নাহে তেতিয়াহ'লে আপোনালোকে পঞ্চায়তত যোগাযোগ কৰিব। সেই পঞ্চায়তত ফৰ্ম আহিব। আপোনালোকৰ যেতিয়া সেই ফৰ্ম আহে আপোনালোকে সেই ফৰ্ম আপোনালোকে ফিল আপ কৰি জমা দিব লাগিব। এতিয়া আপোনালোকে ফৰ্ম ফিল আপ কৰিবলৈ আপোনাৰ কি ডকুমেণ্টছৰ প্ৰয়োজন হয় চাওক, মাষ্ট বি আপোনালোকৰ আধাৰ কাৰ্ড সকলোৰে লাগিবই। যদি আপোনালোকৰ আধাৰ কাৰ্ড নাই তেতিয়াহ'লে আপোনালোকে কিন্তু এতিয়া বৰ্তমান সময়ত আপোনালোকে ৰেচন কাৰ্ড বনাব নোৱাৰে। গতিকে আপোনালোকৰ আধাৰ কাৰ্ডটো লাগিবই, আপোনালোকৰ ফটো লাগিব, আপোনালোকৰ ভোটাৰ লিষ্ট এখন লাগে। আগত যেনেকৈ এপ্লাই কৰা হৈছিলে, আগত পঞ্চায়তত যেনেকৈ ফৰ্ম আহিছিলে ছেইম তেনেকৈ আপোনালোকৰ ওচৰত ফৰ্ম আহিব আৰু ফৰ্ম অহাৰ পিছত ছেইম আপোনালোকে সেইখিনি ডকুমেণ্টছ আপোনালোকে দিব লাগিব। আধাৰ কাৰ্ড, ভোটাৰ লিষ্ট, ফটো আপোনালোকে এইখিনি দি পেলাই যেতিয়া ছাবমিট কৰিব, নেক্সট পৰ্যায়ত যেতিয়া সেইবিলাক যেতিয়া ৰেচন কাৰ্ড নতুনকৈ আহিব আপোনালোকেও সেইখিনি ৰেচন কাৰ্ড লাভ কৰিব। কাৰণ ইতিমধ্যে চাওক অসম চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে 5,04,000 লোকক ইতিমধ্যে ৰেচন কাৰ্ড দিব আৰু তাৰ ভিতৰত প্ৰত্যেকটো সমষ্টিত প্ৰায় 4,000 লোকে ইতিমধ্যে ৰেচন কাৰ্ড লাভ কৰিব। গতিকে সকলোকে এটা ৰিকুৱেষ্ট থাকিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ ন'টিফিকেশ্যনটো আপোনালোকে অন কৰি ৰাখিব। যেতিয়া নতুন কিবা ইনফৰমেশ্যন আহে, নতুন কিবা আপডেট আহে তেতিয়া আপোনালোকক সেইখিনি জনাবলৈ মই যত্ন কৰিম আৰু আপোনালোকে তেতিয়া সেইখিনি ইনফৰমেশ্যন লগে আপোনালোকে জানিব পাৰিব। ইয়াৰ বাহিৰেও যদি আপোনালোকৰ কিবা প্ৰব্লেম পায় ৰেচন কাৰ্ড বনাবলৈ তেতিয়াহ'লে ভিডিঅ'ত কমেণ্ট কৰিব, মই সকলোখিনি ছল্ভ কৰিবলৈ আপোনালোকক যত্ন কৰিম। ধন্যবাদ।